নমস্কাৰ ছাত্ৰছাত্ৰীসকল, ৰাজ্যত ইতিমধ্যে যিসমূহ বিদ্যালয় একত্ৰীকৰণ হৈ গৈছে সেই একত্ৰীকৰণ হোৱা বিদ্যালয়সমূহৰ ওপৰত আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। হয় ছাত্ৰছাত্ৰীসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ মন্তব্যটো শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। অসম চৰকাৰে নিৰ্দেশ দি থৈছে যে শিক্ষা বিভাগৰ বাহিৰে বা শৈক্ষিক অনুষ্ঠানৰ বাহিৰে বেলেগ ক'তো এইবিলাক ব্যৱহাৰ কৰা নহ'ব বা দিয়া নহয়। গতিকে এমালগেমেশ্যনৰ প্ৰক্ৰিয়াটো এইটো চলিব। এইটো বছৰত 31 ডিচেম্বৰৰ ভিতৰত আমাৰ যিটো 2021 চনৰ প্ৰাদেশিকৰণ হৈছিল তাৰ যি সেল্ফ বেছ স্কুলৰ সমস্যা আছে এইখিনি আমি 31 ডিচেম্বৰৰ ভিতৰত শেষ কৰিম। তাৰ পাছত আমি এটা সংখ্যাখিনি সংগ্ৰহ কৰিম আৰু কি কৰিব তাৰ সৎব্যৱহাৰেই নিশ্চিতভাৱে হ'ব আৰু সৎব্যৱহাৰ কৰি শৈক্ষিক কামতে ব্যৱহাৰ হ'ব, অনাশৈক্ষিক কামত নহয়। আমি প্ৰত্যেকটো ব্লকত এতিয়া একোখনকৈ ITI মুকলি কৰাৰ কথা আলোচনা হৈছে। এই ITI সমূহ হ'ব, কাৰণ ITI সমূহ স্কিলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। আদৰ্শ বিদ্যালয় স্থাপন হ'ব, তাতো ব্যৱহাৰ হ'ব। গতিকে ছাত্ৰছাত্ৰীসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে ইতিমধ্যে আমাৰ ৰাজ্যত যিসমূহ বিদ্যালয় একত্ৰীকৰণ হৈ খালী হৈ পৰি আছে সেইসমূহ বিদ্যালয়ত আমাৰ ৰাজ্য চৰকাৰে পুথিভঁৰাল আৰু সমূহীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব। গতিকে ছাত্ৰছাত্ৰীসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।